ব্যাকুচি ৰঙালী বিহু উদযাপন সমিতি আৰু সৰ্থেবাৰী মুকুট মিউজিক একাডেমীৰ সহযোগত ব্যাকুচি সত্ৰত প্ৰথমবাৰৰ বাবে 3 দিনীয়াকৈ আমাৰ বিহু নাচ প্ৰশিক্ষণ দিয়া হৈছে। এইটো আমাৰ আমাৰ বাবে সৌভাগ্যৰ কথা। আচলতে 3 দিনীয়া কাৰ্যসূচী ল'লে একোৱে নহয়, তথাপিতো এটা নতুন জাগৰণ অনাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। নৱপ্ৰজন্মই যথেষ্টখিনি ইয়াত সহযোগ কৰিছে আৰু ব্যাকুচিৰ গোটেই ৰাইজ তথা প্ৰশিক্ষাৰ্থীৰ অভিভাৱক অভিভাৱিকাই অতি আনন্দিত হৈছে যে বিহু বিহু বুলি ক'লে আমি মঞ্চত এনে নাচিলে নহয়। বিহু নাচ যদি প্ৰশিক্ষণ ল'লে বা আখৰাত ভাগ নলওঁ তেতিয়াহ'লে কি আধৰুৱা হৈ যায়। আচলতে আমাৰ এই বিহু প্ৰশিক্ষণ কাৰ্যসূচী আমি যদি চাব যাওঁ, বিশেষকৈ মঞ্চত প্ৰদৰ্শন কৰাৰ বাবে, মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে ধুনীয়াকৈ ওলাই লৈ আহে। আচলতে এতিয়া বিহুৰ কিমানখিনি আনন্দ আছে, হয়তো আগৰ বিহুৰ লগত এই আনন্দখিনিৰ বহুত পাৰ্থক্য দেখা যায়। তথাপিতো আমি প্ৰয়াস কৰিছোঁ যে আগৰ পথাৰৰ গছৰ তলৰ বিহু আহি মঞ্চ পালেহি, মঞ্চত কিছু প্ৰশ্নৰ অৱতাৰণা হয় যদিও আমি এখেতসকলৰ সহযোগত এখেতসকলক কৈছোঁ আপোনালোকে মূল শিপাক খামুচি ধৰি নৱপ্ৰজন্মক আগুৱাই লৈ যাওক, যাতে বিহুৰ ঐতিহ্য পৰম্পৰা সংস্কৃতিটো ৰক্ষা পৰে। কাৰণ ভূপেন হাজৰিকাদেৱে কৈয়ে গৈছিল, বহাগ মাহটো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা জনজীৱনৰ ৰেখা। আচলতে এই আয়ুস ৰেখা আমি আগলৈ এনেদৰে পৰম্পৰা ৰক্ষা কৰি লৈ যাব লাগিব। ব্যাকুচি নামটোত যিহেতু অতীজৰে পৰা সাংস্কৃতিক আৰু সাহিত্যৰ চহকী মেটমৰা সম্ভাৰ ব্যাকুচি আৰু আগলৈও বহুত সম্ভাৱ্য পৰি আছে। এই ক্ষেত্ৰত অকণমান ইতিহাস আচলতে আমি যোন চাব যাওঁ ব্যাকুচি সত্ৰখন, সেই সত্ৰ স্থাপনৰে পৰা এটা পৰম্পৰা বৰ্তি আহিছে, এটা সংস্কৃতিৰ ধাৰাবাহক হিচাপে অসমৰ সংস্কৃতিত এক আচুতীয়া আসন গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত ব্যাকুচি সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট চহকী। আৰু আমাৰ সত্ৰ স্থাপনৰে পৰা এটা পৰম্পৰা আছে ব্যাকুচিৰ নাওখেল, এটা সত্ৰীয়া পৰম্পৰা। এই নাওখেল গোটেই ভাৰততে বিয়পি পৰিছে। জামছেদপুৰত এই নাওখেল প্ৰদৰ্শনত প্ৰথম হৈছে, কলিকতাত ৰানাৰ্ছ আপ হৈছে, আৰু এতিয়াও আমি সেই ঐতিহ্যটো এতিয়াও আমি বৰ্তাই ৰাখি আমি লৈ যাই আছোঁ। মুকুট মিউজিক একাডেমী আৰু ব্যাকুচি ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত যি 3 দিনীয়া বিহু নাচৰ কৰ্মশালাখনি আয়োজন হৈছে, কৰ্মশালাখনিৰ আজি অন্তিম দিন। খুব ভাল লাগিছে, খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ। ব্যাকুচিৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বহুখিনি কণ কণ ল'ৰা ছোৱালী ওলাই আহিছে বিহু নাচটি শিকিম বুলি। যিমানখিনি পাৰোঁ আমি শুদ্ধ ৰূপত বিহু নাচটি শিকাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ ঘৰ ক'ত পৰা আহিছে? মোৰ ঘৰ হাউলিত, জিলা বৰপেটা। এই বিহু নাচে আজিলৈকে এই বছৰত কিমানখন কৰ্মশালাত আপুনি অংশগ্ৰহণ কৰিছে, যিহেতু আপুনি এইটো এটা প্ৰফেশ্যন? হয়, 4খন মোৰ হৈ গ'ল, এইখন 5 নম্বৰ কৰ্মশালা। ব্যাকুচিত আহি আপোনাৰ কেনেকুৱা লাগিছে? ইয়াৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। ব্যাকুচি মই আগত আহিছোঁ, কিন্তু কৰ্মশালাৰ সূত্ৰত নহয়, আগত আহিছোঁ, মই ইয়াত ফুৰিছোঁ, তেনেকুৱা ভাল লাগিছে। খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ। খুব আচলতে অভিভাৱকখিনিও খুব ধুনীয়াকৈ ওলাই আহিছে, আমাৰ লগত সহযোগ কৰিছে, ভাল লাগিছে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।